নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত এতিয়াও এক প্ৰকাৰ অশান্ত পৰিৱেশে বিৰাজ কৰিছে কিয়নো পুৱাৰ ভাগতে আৰক্ষীৰ অভিযানত বাধা দিছিল উচ্ছেদিত জনতাই শেহতীয়াকৈ পাইকানত চলা উচ্ছেদৰ পাছত নতুনকৈ ত্ৰিপালেৰে ঘৰ নিৰ্মাণ কৰিছিল উচ্ছেদিত জনতাই আৰু তাৰ পাছত ত্ৰিপালৰ তলত বাসস্থান পতা লোকসকলক আতৰ কৰিবলৈ পুৱাৰ ভাগতে আৰক্ষী একশন মুড আৰম্ভ কৰা দেখিবলৈ পোৱা গ'ল আৰু আৰক্ষীৰ অভিযান আৰম্ভ হোৱাৰ উমান লাভ কৰাৰ পাছতে আৰক্ষীৰ কাৰ্যত বাধা দিলে আৰক্ষীক নিক্ষেপ কৰা হ'ল শিলগুটি আৰু তাৰ পাছতে আৰক্ষীয়ে প্ৰত্যুত্তৰত চলাবলগীয়া হ'ল গুলি আৰু আৰক্ষীৰ গুলিত ইতিমধ্যে নিহত হৈছে সাকুৱাৰ হুছেইন নামৰ এজন 19 বছৰীয়া যুৱক আৰু সমান্তৰালকৈ আন দুজন যুৱক ইতিমধ্যে গুলিবিদ্ধ হৈছে তেনে পৰিপ্ৰেক্ষিতত এই তিনিগৰাকী যুৱকৰ কি ভুল আছিল বুলি এতিয়া উচ্ছেদিতই কান্দি কান্দি প্ৰশ্ন উত্থাপন কৰিছে সাকুৱাৰ হুছেইন কুসুমউদ্দিন আলী আৰু আমিৰ হামজাৰ কি ভুল আছিল বুলি এতিয়া উচ্ছেদিতই কান্দি কান্দি চৰকাৰক সুধিছে প্ৰশ্ন এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো আৰক্ষীৰ গুলিত নিহত 19 বছৰীয়া সাকুৱাৰ হুছেইন ইতিমধ্যে পৰিস্থিতি হৈ পৰিছে উত্তপ্ত গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত কুসুমউদ্দিন আলী আৰু আমিৰ হামজা নামৰ দুজন গুলিবিদ্ধ হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে প্ৰশাসনৰ কামত বাধা দিয়াৰ অভিযোগ উচ্ছেদিতৰ বিৰুদ্ধে আৰু তেনে পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ কামত উচ্ছেদিতই বাধা দিয়াৰ দৰে ঘটনা সংঘটিত হোৱাৰ পাছতে পৰিস্থিতি উত্তপ্ত ত্ৰিপালৰ তলৰ পৰা লোকসকলক আতৰ কৰিবলৈ গৈছিল আৰক্ষী উচ্ছেদিতৰ ৰুদ্ৰৰ ৰূপ দেখি জেচিবি লৈ আৰক্ষীৰ উভতনি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ চলাইছিল গুলি আৰু প্ৰথমে শূন্যলৈ গুলি চলাইছিল আৰু তাৰ পাছত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিল গোৱালপাৰাৰ বিদ্যাপাৰাত পাইকান সংৰক্ষিত বনাঞ্চলৰ এটা প্ৰান্ত বিদ্যাপাৰাত এই ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে টাইমিটৰ দৰ্শকসকলকে দৃশ্যাংশ দেখুৱাইছো কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত গোৱালপাৰাত পুৱাৰ ভাগতে আৰক্ষী প্ৰশাসনৰ এটা বৃহৎ দল উপস্থিত হৈছিল গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰা নামৰ অঞ্চলটোত কিয়নো এই বিদ্যাপাৰা নামৰ অঞ্চলটোতে সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদ কৰি লোকসকলক পঠিয়াই দিয়া হৈছিল আৰু তাৰ পাছত তেওঁলোকে এই প্ৰান্তটোতে এতিয়া ঘৰসমূহ ভাঙি পেলোৱাৰ পাছত এই প্ৰান্তটোতে তেওঁলোকে ত্ৰিপালেৰে নতুনকৈ ঘৰ নিৰ্মাণ কৰিছে তেওঁলোকে বসতি স্থাপন কৰিছে আৰু তাৰ পাছতে তেওঁলোকক সেই প্ৰান্তসমূহ ত্যাগ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে টু উইণ্ডৰ জৰিয়তে যদি টাইমিটৰ দৰ্শকসকলক আমি অন্যান্য দৃশ্যাংশসমূহ দেখুৱাই থাকিব পাৰোঁ এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব পৰিস্থিতি কিমান ভয়াৱহ হৈ উঠিছে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত এই দৃশ্যাংশসমূহ আপুনি প্ৰথমৰ পৰা চালেই গম পাব যে পৰিস্থিতি কিমান ভয়াৱহ হৈ উঠিছে এই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ বুলডোজাৰ লৈ পোৱাৰ ভাগতে আৰক্ষী উপস্থিত হৈছিল আৰু আৰক্ষীৰ এতিয়া উভতনি দৌৰ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ আমি বাওঁফালৰ উইণ্ডত দেখুৱাই থকা দৃশ্যাংশটোৰ এম্বিয়েন্স প্লে কৰি ৰাখিম বাকী দৃশ্যাংশকেইটা দেখুৱাই থাকিম টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ এটা ডাঙৰ খবৰ কিয়নো পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে আৰু হাতে হাতে লাঠি জোং লৈ শিলগুটি নিক্ষেপ কৰি আৰক্ষীৰ বিৰুদ্ধে এক প্ৰকাৰ যুযুধান মূৰ্তি ধাৰণ কৰাৰ পাছতেই আৰক্ষীয়ে গুলি চলাবলৈ বাধ্য হ'ল আৰু আৰক্ষীৰ গুলিত ইতিমধ্যে তিনিগৰাকীকৈ যুৱক গুলিবিদ্ধ হৈছে ইয়াৰে এজন ইতিমধ্যে নিহত হোৱাৰ খবৰ আহি পৰিছে নিহত হোৱা যুৱকজনৰ ভিতৰত সাকুৱাৰ হুছেইন বুলি জানিব পৰা গৈছে নিহত লোকজন সাকুৱাৰ হুছেইনৰ বয়স 19 বছৰ আৰু সাকুৱাৰ হুছেইনৰ সমান্তৰালকৈ আন দুগৰাকী গুলিবিদ্ধ হৈছে আন দুগৰাকী হৈছে কুসুমউদ্দিন আলী আৰু আমিৰ হামজা এই কেইগৰাকী লোকৰ কি ভুল আছিল প্ৰশ্ন উত্থাপন কৰিছে এতিয়া উচ্ছেদিত জনতাই আৰু কান্দি কান্দি উচ্ছেদিত জনতাই এইসমূহ প্ৰশ্ন চৰকাৰলৈ উত্থাপন কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো এতিয়া প্ৰশাসনকো কেৰেপ নকৰে উচ্ছেদিতই উচ্ছেদৰ পিছতো পুনৰ ঘৰ সাজি থাকিবলৈ লৈছে উচ্ছেদিতই তাৰ পাছতে পুৱাই পাইকান বনাঞ্চলত আৰক্ষীৰ একশ্যন আৰম্ভ হ'ল আৰু ওলোটাই আৰক্ষীকহে জাঠি জোং লৈ শিলগুটি নিক্ষেপ কৰি দৌৰাই দৌৰাই খেদিলে উচ্ছেদিত জনতাই আৰু আৰক্ষীক উচ্ছেদিত জনতাই দৌৰাই দৌৰাই খেদি নিয়াৰ দৃশ্যাংশটো টাইমিটৰ দৰ্শকসকলক বাওঁফালৰ উইণ্ডত দেখুৱাইছোঁ জেচিবি সহ আৰক্ষীয়ে উভতনি দৌৰ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এই পৰ্যন্ত পৰিস্থিতি উত্তপ্ত হৈ আছে আৰু অধিক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত আমি দেখুৱাই থাকিম আৰু তাৰ সমান্তৰালকৈ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক সবাতোকৈ ডাঙৰ খবৰটো জনাইছোঁ যে
আৰক্ষীৰ গুলিবিদ্ধ হৈছে 3জনকৈ লোক। ইয়াৰে ভিতৰত চাকৱাৰ হুছেইন নামৰ এজন পিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে আৰু সমান্তৰালকৈ আন দুগৰাকী গুলিবিদ্ধ হৈছে। কুসুম উদ্দিন আলী আৰু আমিৰ হামজা গুলিবিদ্ধ যুৱক দুজনৰ নাম, এজন নিহত যুৱকজনৰ নাম চাকৱাৰ হুছেইন আৰু আন দুগৰাকীৰ অৱস্থা সংকটজনক। গুলিবিদ্ধ অৱস্থাত তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা গুলিবিদ্ধ আন দুজন যুৱক হৈছে কুসুম উদ্দিন আৰু আমিৰ হামজা। কুসুম উদ্দিন আৰু আমিৰ হামজাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। তেনে পৰিপ্ৰেক্ষিতত পৰিস্থিতি ক্ৰমাগতভাৱে হৈ পৰিছে উত্তপ্ত আৰু নিহত চাকৱাৰ হুছেইনৰ খুৰাকৰ মন্তব্য আছে। তাই ভিতৰত দৰ্শকসকলক তেওঁৰ পৰিয়ালৰ লোকৰ মন্তব্য প্ৰথমে শুনাই লৈছোঁ। ওটি বেরিকেড আছে হ্যাঁ, ইমি যায় ধমকি দেয় ওলাই যাওক নহলে গুলি করিম মারিম, 2-3 দিন এনেকা ধমকি দিছে। আজি রাতিপুৱা কিবা হৈছে নাজানো, মোর ভাগনা এগুলা বাহিৰত থাকে ব্যবসা করা মানুষ, এগুলা তো কাউ কাছার নহয়। আপনাদের দেখি পাইছে না কেনকা তাকে মোরো ফালে এতে গুলি করে ডাইরেক্ট লগ লগ ডেট। অতি তো আরো হাল্লা চিল্লা করছে না মানুষ, কিন্তু মরে তো গেল না। সরু লড়া চাকৱাৰ হুছেইন বয়স মোটামুটি 19 মান 20-21 এনেকা হ'ব আৰু। মই তো এতে দেখাবলৈ একজন লগে লগ গোৱালপাত পঠাইছে, গুৱাহাটী পঠাইছে কুসুম উদ্দিন নাম তাৰ, মরে গাঁৱৰ সব সৰু ল'ৰা। এগুলো তো কাউ কেচাল করা নহয় না। আমি ডাঙৰ মানুহ হলে কাউ কেচাল কৰিলে হয়। পৰিস্থিতি আমাৰ কৃষ্ণাই বেতবাৰী যেটা আসুদুবি বেতবাৰী উচ্ছেদ কৰিছে, ইয়াৰ ভিতৰত আমি ক'ত যাম, মাটি বাৰী নাই না, গোটে প্লাষ্টিক বান্ধি বান্ধি আছিল। আমি যায় ডেইলি যায় সাইড কৰিব দেয়। আমি কৈছোঁ মাক যে ক'ত যাম, ঘৰ বাৰীগিলা কাৰোবাৰ ঘৰত থৈ দিছোঁ, কাৰোবাৰ ৰাস্তাত থৈ দিছোঁ, থাকাতো জাগা নাই, অতি প্লাষ্টিক বান্ধি বান্ধি আছিলোঁ। আজি ৰাতিপুৱা কি হৈছে মই নাজানো, কিন্তু মই খবৰ পালোঁ যে মোৰ ভাগনা এটাক মাৰিছে, গুলি কৰি হত্যা কৰিছে। চাকৱাৰ হুছেইন একেবাৰে মূৰত লাগিছে, মূৰত। ওটা তো হ্যাঁ, ওটা তো পঠাল গুৱাহাটী পঠাল ইমার্জেন্সি। তেখেতৰ নাম কি আছে? হিয়াৰ কুসুম। সদৌ অসম সংখ্যালঘু ছাত্ৰ শ্ৰমিক আমছুৱে বাৰম্বাৰ জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰি আছিলোঁ, বন বিভাগৰ DFOৰ লগত যোগাযোগ কৰিছোঁ, ADC মহোদয়ৰ লগত যোগাযোগ কৰিছোঁ যে তেওঁলোকে যোৱা পৰহি যেতিয়া তিৰপালবিলাক ছিঙি দিছিল তেতিয়া মই কৈছোঁ যে মানুহখিনি উত্তেজিত নকৰিব, কাৰণ উত্তেজিত কৰিলে মানুহখিনি আপোনালোকে নিজে উত্তেজিত কৰা হৈ আছে। কাৰণ যেতিয়া তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছিল, পকী ঘৰ, তেওঁলোকে কিন্তু কোনো ধৰণৰ তেওঁলোকে প্ৰতিবাদ কৰা নাছিল। কিন্তু আজি তিৰপালখন ছিঙি দিয়ে তেওঁলোকে মনত আঘাত পাইছে, কাৰণ তেওঁলোকে অৱশিষ্ট যিখিনি বস্তু, মই বাৰম্বাৰ কৈছোঁ, তেওঁলোকে অৱশিষ্ট যিখিনি ৰড বা টিন এইবিলাক তেওঁলোকে কাটি কাটি লৈ বিক্ৰী কৰি 2-1 পইচা পাব বুলি আশা কৰিছে। কাৰণ তেওঁলোকতো সকলো সৰ্বহাৰা হৈছে, তেওঁলোকৰ সকলো শেষ, তেওঁলোকে পাবলগীয়া আৰু দিবলৈ একো নাই এতিয়া। গতিকে সেইখিনিকে তেওঁ বিক্ৰী কৰি যেতিয়া কিছুদিন যেতিয়া ঘৰ ক'ৰবাৰ আশ্ৰয় ল'ব তাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰি আছিল। কিন্তু সেইখিনিকো সময় দিয়া নহ'ল। কিহৰ কাৰণে সময় দিয়া নহ'ল তেওঁলোকক? আজি বাৰম্বাৰ কোৱা স্বত্বেও DFO কিয় তেওঁলোকক উত্তেজিত কৰিল? গতিকে ইয়াৰ পৰা সম্পূৰ্ণ DFO দায়ী। DFO ইচ্ছাকৃতভাৱে মানুহখিনিক উত্তেজিত কৰিছে, মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিছে। সদায় ৰাতিপুৱা আহি তেওঁলোকে মানুহখিনিক ওলাই যাবলৈ কয়, কেতিয়াবা তিৰপাল ছিঙি দিয়ে, কেতিয়াবা তেওঁলোকক ভয় ভাবুকি দিয়ে সোনকালে এৰি দিবলৈ। সেইকাৰণে কৰা হ'ল, কাৰণ তাতে তেওঁলোকে আজি 40-50 বছৰ মাটি তাতে তেওঁলোকে আছিল। ঘপকৈ গুচি যোৱা সম্ভৱ নেকি? এওঁলোকৰ নিজস্ব এটা তাতে বাৰী আছে, তাতে ঘৰ আছে, তাতে বস্তু বাহিনী আছে, এইবিলাক লোৱাৰ কিছু সময় দিয়া নাই। আজি ঘৰ ভাঙি দিয়াৰ পিছত তেওঁলোকক এই ধৰণৰ হাৰাশাস্তি কৰা হৈ আছে, যাৰ ফলত আজি এইদিনা হাৰাশাস্তি কৰা অত্যাচাৰ অন্যায় কৰাৰ কাৰণে আজি তেওঁলোকে আজি এই ধৰণৰ ঘটনা সংঘটিত হ'ল। গতিকে ইয়াৰ বাবে সম্পূৰ্ণৰূপে DFO দায়ী, জিলা প্ৰশাসন দায়ী। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে দাবী জনাইছোঁ অতি শীঘ্ৰেই যাতে DFOৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়, তাকে দাবী জনাইছোঁ। কিন্তু ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী হাতত লোৱা হ'ব। ওটি বেরিকেড আছে হ্যাঁ, ইমি যায় ধমকি দেয় ওলাই যাওক নহলে গুলি করিম মারিম, 2-3 দিন এনেকা ধমকি দিছে। আজি রাতিপুৱা কিবা হৈছে নাজানো, মোর ভাগনা এগুলা বাহিৰত থাকে ব্যবসা করা মানুষ, এগুলা তো কাউ কাছার নহয়। আপনাদের দেখি পাইছে না কেনকা তাকে মোরো ফালে এতে গুলি করে ডাইরেক্ট লগ লগ ডেট। অতি তো আরো হাল্লা চিল্লা করছে না মানুষ, কিন্তু মরে তো গেল না। সরু লড়া চাকৱাৰ হুছেইন বয়স মোটামুটি 19 মান 20-21 এনেকা হ'ব আৰু। মই তো এতে দেখাবলৈ একজন লগে লগ গোৱালপাত পঠাইছে, গুৱাহাটী পঠাইছে কুসুম উদ্দিন নাম তাৰ, মরে গাঁৱৰ সব সৰু ল'ৰা। এগুলো তো কাউ কেচাল করা নহয় না। আমি ডাঙৰ মানুহ হলে কাউ কেচাল কৰিলে হয়। পৰিস্থিতি আমাৰ কৃষ্ণাই বেতবাৰী যেটা আসুদুবি বেতবাৰী উচ্ছেদ কৰিছে, ইয়াৰ ভিতৰত আমি ক'ত যাম, মাটি বাৰী নাই না, গোটে প্লাষ্টিক বান্ধি বান্ধি আছিল। আমি যায় ডেইলি যায় সাইড কৰিব দেয়। আমি কৈছোঁ মাক যে ক'ত যাম, ঘৰ বাৰীগিলা কাৰোবাৰ ঘৰত থৈ দিছোঁ, কাৰোবাৰ ৰাস্তাত থৈ দিছোঁ, থাকাতো জাগা নাই, অতি প্লাষ্টিক বান্ধি বান্ধি আছিলোঁ। আজি ৰাতিপুৱা কি হৈছে মই নাজানো, কিন্তু মই খবৰ পালোঁ যে মোৰ ভাগনা এটাক মাৰিছে, গুলি কৰি হত্যা কৰিছে। চাকৱাৰ হুছেইন একেবাৰে মূৰত লাগিছে, মূৰত। ওটা তো হ্যাঁ, ওটা তো পঠাল গুৱাহাটী পঠাল ইমার্জেন্সি। তেখেতৰ নাম কি আছে? হিয়াৰ কুসুম উদ্দিন।